ললো এই মোবাইলত আহিব নেকি নাহে পুখুৰীটোৰ অৱস্থা আপোনালোকে চাওকচোন এবাৰ পানী একেবাৰে গোটেই ভৰ্তি আছিলে এতিয়া শুকাই শুকাই ইমানখিনি হৈছেগৈ আৰু মানে ইমানকণ হৈছেগৈ ইমানখিনি নহয় ইমানকণ গোটেই চকুত একেবাৰে ফেচকুৰি এই মাত্ৰ শুই উঠিছোঁ কালি আহিছিলোঁ মই মাহী ঘৰলৈ 7:46 নে কিমান হ'ল মোবাইল চাই চাই শুই আছিলোঁ ইয়াত বহুত নেটৱৰ্ক পায় ঘৰটো মোৰ একেবাৰে নেটৱৰ্ক নাপায় আমাৰ ঘৰৰ ওচৰতে এয়াৰটেলৰ টাৱাৰ এটা আৰু BSNLৰ টাৱাৰ এটা বহাইছে এয়াৰটেলৰ নেটৱৰ্কটো বৰ ধুনীয়াকৈ পাইছে মা মোবাইলটো এয়াৰটেল নহয় মা চিমখন এয়াৰটেল বৰ ধুনীয়াকৈ নেটৱৰ্ক পায় মই ভাবিছোঁ মোৰ এই জিঅ' নাম্বাৰটো মই এয়াৰটেল কৰি ল'ম নি আচলতে মই ইয়ালৈ অহা কাৰণটো হ'ল এই মোৰ পাৱাৰ বেংকটো নিব লাগিছিল এইটো মোৰ হয় মোৰ থাকি গৈছিলে এইটো MI 20,000 mAh পাৱাৰ বেংক এইটো হ'ল আমাৰ মাহী ঘৰ মই দেখাই দিছোঁ কালি আহিছিলোঁ মই গধূলি পৰত এতিয়া মই ঘৰলৈ সোনকালে যাব লাগে তাৰপিছত কি মটৰচাইকেলখন এখন বস্তুটো ইয়াতে থৈ দিওঁ পাহৰি থাকিম নহ'লে এতিয়া মই মুখ হাত ধুই অকণ ফ্ৰেছ হৈ লওঁ ভাত হ'ল বুলিয়ে কৈছে মাহী মুখখন ধুলোঁ ধুনীয়াকৈ কিবা মাতটো অলপ কিবা লাগিছে নিব অলপ শোৱা খেলি মেলি হ'ব পাৰে দেই ডিঙিটো অলপ বিষৰ নিচিনা লাগিছে ভাতটো খাওঁ যাওঁ ৰাতিপুৱাৰ খানা চাওক এইফালে ভাত পানী দি লৈছোঁ মানে জোল বনাই লৈছোঁ আৰু এইফালে আলু গুটি আচাৰ ভোকৰ ভাত কেতিয়াবা এনেকৈও খাব লাগিব শাক চাক বিচাৰি থাকিলে নহ'ব যাওঁগৈ ললোঁ ঘৰ আহি পালোহি আৰু হেলমেটটো পিন্ধি লৈছোঁ মই এতিয়া যাওঁ বনগাঁও কিবা কাম এটা আছে সৰু ডাঙৰ ইমান নহয় খালি আপোনালোকক নকওঁ খালি যাম আহিম বলক মই যে কৈছিলোঁ আপোনালোকক কেনিবা যাম বুলি কেনিবা নহয় সেই বাগানলৈ অহা প্লেন আছিলে এনেই আহিছোঁ আৰু ন মন যায় বাগানৰ মত চাইকেলখন লৈ আহিলোঁ মটৰটো অন কৰিলোঁ 10টা স্প্ৰিংকলাৰ খিট লাগি আছে কালি দিছিলোঁ পানী ইয়াত 2.5 ঘণ্টা আৰু ঠিক আজিও 2.5 ঘণ্টা পানী দিম পুখুৰীটোৰ অৱস্থা আপোনালোকে চাওকচোন এবাৰ পানী একেবাৰে গোটেই ভৰ্তি আছিলে এতিয়া শুকাই শুকাই ইমানখিনি হৈছেগৈ আৰু মানে ইমানকণ হৈছেগৈ ইমানখিনি নহয় ইমানকণ এটা নতুন জেগাত স্প্ৰিংকলাৰখিনি লগালোঁ মই য'ত ৰৈ আছোঁ এই ছাইডটোত পানী নাই দিয়া হ'লে মানে আগতেতো 4 বাৰমান দিলোঁ আগতে পানী এইবেলি লগালোঁ এইটো শেষৰটো স্প্ৰিংকলাৰ এনেকৈ কৰি একদম আগলৈকে 10টা স্প্ৰিংকলাৰ লাগি আছে অলপ বন চন আছে এইবোৰ চাফ চিকুণ কৰিম এইখন বাগানত পানী দি হৈ গ'ল এটাৰ পানী নিদিওঁ 1 ঘণ্টামানৰ পিছত ইয়াত লাগি থকা সেই স্প্ৰিংকলাৰবোৰ চব খুলি আনি এই ছাইডৰ বাগানখনত লগাম ইয়াত হৈ গ'ল আৰু এতিয়া মই বেলেগ এটা ছাইডত পানী দিওঁ এই বছৰ মই শিকিম আৰু জানিম মানুহৰ লগত কেনেকৈ মিলি জুলি থাকিব লাগে এনেওতো জানোৱেই পইচা লেনদেন কেনেকৈ কৰিব লাগে বা মোৰ লগত মানুহে কেনেকৈ লেনদেন কৰিব এইবিলাকতো মই আগৰ পৰা পাই আহিছোঁ কিন্তু এই বছৰ আজি সঁচাকৈ এই 2024 চন সোমোৱাৰ পৰা আজি কিমান মাৰ্চ হ'লগৈ আজি মই বেছি চিন্তা কৰিছোঁ যে কি হ'ব এই বছৰ মোৰ লগত
এতিয়া মই বেলেগ এটা লাইনত পানী দিবলৈ লৈছোঁ, বেলেগ এডোখৰ জেগাত মানে। এই পাইপবোৰ অলপমান মেলিছোঁ, মই ভিডিঅ' বনাবলৈ পাহৰিছিলোঁ, বোলো আপোনালোকক দেখাই দিওঁ হা, কামখিনি নকৰা আগতে। এনেকৈ এটা লাইন দিম, 5টা স্প্ৰিংকলাৰ লগাম। অলপমান আগলৈ কৈ এইকেইটা মই জইণ্ট থৈছোঁ, এইকেইটা জইণ্ট থৈছোঁ। অলপ আগলৈ কৈ এনেকৈ এই গোল নেমু, কাজি নেমু গছ আছে এনেকৈ, তাত 5টা স্প্ৰিংকলাৰ লগাম। এইটোতো গৰম কৰিবই, লগতে আৰু কি হৈ যাব ঠিকান নাই। গোটেই কামখিনি কৰিলোঁ অকলে একদম নেযায় নোপোৱা লাগে দেই। সকলোবোৰ কাম হৈ গ'ল। মটৰটো অন কৰিবলৈ ল'লোঁ, কাৰেণ্ট নাই। পাইপ আৰু স্প্ৰিংকলাৰবোৰ ধুনীয়াকৈ আকৌ এবাৰ চালোঁ, চববোৰ ঠিকেই আছেনে নাই হা, চববোৰ ঠিকেই দেখিছোঁ। মটৰটো অন কৰোঁ, কাৰেণ্টটো আহিলে। আজিৰ দিনটো তেনেকেই গ'লগৈ আৰু তেনেকুৱা একো কৰিব নোৱাৰিলোঁ কিবা ঘৰৰ কাৰণে বুলি। ৰাতিৰ খানাটো খাই ল'ম। জাল লাগে বুলি কৈছে, জাল আনি দিছোঁ আৰু খাব নোৱাৰো দেই। ভোক লাগিছে, যা ভোক লাগিছে। ভাতখিনি ভালকৈ পিটিকি সেইকো অকণ মিলাই দিয়কচোন, চপাকে নিদিব তেনেকৈ। ভাতখিনি অকণ সানি পিটিকি দিয়ক কোমলকৈ। ডাঙৰ কাঁইটৰ কথা নহয়, ডাঙৰ কাঁইটৰ কথা, এইটো কথা নহয়। ভাতখিনি সানি পিটিকি অকণ শাকৰ লগত মিলাই কৰি দিব। এতিয়া কোবক ভাত কেনেকৈ দিয়ে সেইটোও নাজানে।